পদে কৈছে কেৱলেহে আয়ু ব্যৰ্থ হৈ মাত্ৰ পৰম দুখক পাৱে, সেহি মত শ্ৰম কৰিলে জানিবা একোৱে সুখ নাপাৱে। মুকুন্দ পদক যিটোজনে ভজে যেনমতে সুখী হয়, একোৱে উপায় সিমত কৰিয়া নহিকে সুখী নিশ্চয়। আমি সুখ পাবৰ কাৰণে সাংসাৰিক যিমানেই কৰ্ম নকৰোঁ কিয় তাৰ পৰা যিটো আনন্দ আমাক লাগে সেইটো আনন্দ আমি নাপাওঁ। আনন্দটো কিয় বিচাৰোঁ বস্তুটো আগতে বুজি লওক। চাওক, পৃথিৱীত 600 পৰা 700 কোটি মানুহ আছে বৰ্তমান। কাৰো লগত কাৰো মিল নাই, এজনৰ লগত এজনৰ মিল নাই। আপুনি এখন পথাৰত 1000টা গাই পোৱালি এৰি দি তাৰ লগত যদি গাই কোনোবা এজনী এৰি দিয়ে, বাকীবিলাকে গাখীৰ খাবলৈ আহিলে লঠিয়াই দিব, নিজৰ পোৱালিটো আহি খালে চেলেকি থাকিব, পাতি দিব। কিয়? চিনি পায়। এজোপা গছত 1000টা ফল থাকিলে এই ফল 1000 পাৰি লৈ আপোনালোকে যদি চাই এটা ফলৰ লগত এটাৰ মিল নাই। বাকী বাদ দিয়ক, এজন মানুহৰ এই 5টা যি ফিংগাৰ প্ৰিণ্ট, ইয়াৰো কাৰো লগত কাৰো মিল নাই। এই বুঢ়া আঙুলিৰ এইখন জেগাও চবৰে বেলেগ বেলেগ। ইমান বৈষম্যতাৰে ভৰা এখন সংসাৰত এটা বস্তুৰ মিল আছে, সেইটো হৈছে আমাক সকলোকে আনন্দ লাগে। চবকে আনন্দ লাগে। চোৰটোৱে চুৰ কৰিবলৈ গৈছে কিয়? আনন্দ বিচাৰি। পুলিচে তাক ধৰিবলৈ গৈছে কিয়? আনন্দ বিচাৰি। কোনোবা বাহিৰত চাকৰি কৰিবলৈ গৈছে কিয়? আনন্দ লাগে। যোনে যি কৰিছে, আপুনি খাইছে, শুইছে, বহিছে, যিয়ে নকৰক কিয়, আপোনাৰ আল্টিমেটলি লক্ষ্য এটাই, আনন্দ লাগে। কিয় বিচাৰোঁ আনন্দ? চাওক, প্ৰত্যেক বস্তু নিজৰ মূললৈ যাব বিচাৰে। মই কোন? মই আত্মা। মোৰ মূল কি? পৰমাত্মা। পৰমাত্মা কোন? পৰমানন্দ, সচ্চিদানন্দ, নিত্যানন্দ, সদানন্দ, আনন্দ স্বৰূপ। গতিকে আনন্দৰ অংশ হিচাপে আত্মাই সদায় আনন্দ বিচাৰি আছে। একেবাৰে চিধা ফৰ্মুলা। আত্মা ভগৱানৰ অংশ, অহম আত্মা। গতিকে ভগৱানে নিজেই কৈছে মোৰ অংশ বুলি, অহম আত্মা, মই আত্মা। ভগৱান হৈছে পৰমাত্মা বা পৰমানন্দ। পৰমানন্দৰ অংশ হিচাপে আত্মা ভগৱানৰ ওচৰলৈ যাব বিচাৰি আছে, মূললৈ যাব বিচাৰিছে। মূল হৈছে আনন্দ, সেইকাৰণে আমাক আনন্দ লাগে। কিন্তু মন মায়াৰ দ্বাৰা সৃষ্ট। মন বুদ্ধি 24 তত্ত্বৰ ভিতৰত আছে। 24 তত্ত্ব হৈছে মায়াৰ দ্বাৰা সৃষ্ট। মন বুদ্ধিয়ে গতিকে মায়াৰ মাজলৈ নিবলৈ বিচাৰি আছে। মানে মন বুদ্ধিয়ে কৈছে সুখটো পাবা সংসাৰত, আৰু আত্মাই কৈছে সেইটো সুখ আছে ভগৱানত। এইখন যুদ্ধ আমাৰ মাজত লাগি আছে। এই যুদ্ধখনেই হৈছে কৌৰৱ পাণ্ডৱৰ যুদ্ধ, এইখনে ৰাম ৰাৱণৰ যুদ্ধ, এইখনে অসুৰ দেৱতাৰ যুদ্ধ। বিভিন্ন ধৰণে ইয়াক বৰ্ণন কৰিছে। আল্টিমেটলি আমাক এটা পাৰ্টিয়ে কৈ আছে যে আনন্দটো আছে ধন, টকা, পইচা, ঘৰ দুৱাৰ, মাটি বাৰী, খোৱা বোৱা এইবিলাকত, আৰু আত্মাই কৈ আছে ইয়াত নেপাওঁ, আচল আনন্দ ভগৱানৰ ওচৰত। এজনে কৈছিলে বৰ সুন্দৰভাৱে, আমাৰ আত্মা আৰু পৰমাত্মাৰ স্থানটো এনেকুৱা। আত্মাই 5টা জ্ঞানেন্দ্ৰিয়ৰ সহায়ত সংসাৰৰ ফাললৈ মুখ কৰি আছে, আৰু পৰমাত্মা পিছফালে বহি গৈছে, হেৰ এবাৰ মোৰ ফালে মাত্ৰ ঘূৰি দে, তই তোৰ কাম শেষ। এবাৰ মাত্ৰ তই মোৰ সন্মুখ হৈ যা। আমি দুখ কিয় পাইছোঁ? ঈশ্বৰৰ বিমুখ। ঈশ্বৰৰ বিমুখ কাৰণে আমি দুখ পাইছোঁ। যিদিনা আমি ঈশ্বৰৰ সন্মুখ হৈ যাম, তেতিয়া আমি সুখ পোৱা আৰম্ভ কৰি দিম, মানে আনন্দ পোৱা। প্ৰত্যেক বস্তু মূললৈ যাব বিচাৰি আছে। গতিকে মন বুদ্ধিয়ে কৈছে মোৰ মূল মায়াত আছে, সেইকাৰণে মায়াৰ ফালে টানি আছে। আত্মাই কৈছে মোৰ আনন্দ পৰমাত্মাত আছে, গতিকে ইয়ালৈ নিব বিচাৰিছে। এতিয়া এইখন ৰণত জিকিব কোন? এই যে যিখন যুদ্ধ চলি আছে, ইয়াত এতিয়া জিকিব কোন? যিজনক আপুনি খোৰাকি বেছিকৈ দিছে। আপুনি খাদ্য যাক দিব বলৱান সেইটো হ'ব। গতিকে মন বুদ্ধিৰ জেইচা ৱন এইচা মন। খাদ্য সম্ভাৰ যেনেকুৱা মুখেদি ধুচিছে, ইনজেকশ্যন ড্ৰাগছ লৈ যিবিলাক দিছে, সেইবিলাকে যিটো পাব মনলৈ গৈ আছে তাৰ। আৰু আত্মাৰ খোৰাকি হৈছে কেৱল শ্ৰৱণ কীৰ্তনৰ দ্বাৰা, সাধুৰ সংগৰ দ্বাৰা। চিধা ফৰ্মুলা। আপুনি আত্মাৰ ভোজনটো বঢ়াই দিয়ক। ভগৱানে কৈছিলে ভাই মুখ এখন দিছোঁ কমাই খাবা, কাণ দুখন দিছোঁ বেছিকৈ শ্ৰৱণ কৰিবা। আমি বুজিলোঁ যে ভাই কাণ দুখন আছে লাহে লাহে শুনিলেও হ'ব, মুখ এখন দিছে লগাতাৰ দি থাকা। ভগৱানে যিটো কৈছিল আমি উল্টাকে বুজিছোঁ।
এজন শিক্ষকে ক্লাছত গৈ পেলাই মদটো যে বেয়া বুজাইছে, গিলাচ এটাত মদ লৈ পেলাই তাত এটা কেঁচু এটা এৰি দিছে, পোক এটা। কৈছে শুনা, কি বুজিলা? মৰি গ'ল পোকটো। এটাই কৈছে ছাৰ, মদ খাব লাগে, পেটত থকা পোক পলু চব মৰি যাব। চাওক, যাৰ যেনেকুৱা দৃষ্টিকোণ, আপুনি কেনেকৈ বুজিছে এতিয়া ঘটনা সেইটো। আৰু এইটো ইণ্টাৰেষ্টিং কথা, বুজাটো চাওক, পিছত মোক দুখ নিদিব। এবাৰ ব্যাখ্যাকাৰ এজনে ক'লে যে ভাই, এই মায়াৰ কথা ওলাই থাকোঁতে ক'লে যে মায়াক ত্যাগ কৰিবা আৰু শান্তিৰ লগত থাকিবা। সি ঘৰত গৈ ঘৈণীয়েকক কৈছে, আজিৰ পৰা তোৰ লগত কানেকশ্যন বন্ধ। ঘৈণীয়েকৰ নাম আছিল মায়া। তেতিয়াহ'লে কৈছে মোক শান্তিৰ লগত থাকিবলৈ দিছে। ঘৰত কাম কৰা বাইজনীৰ নাম শান্তি। ঘৈণীয়েকে কৈছে এইবিলাক ক'ত শিকি আহিছা তুমি ন? বোলে ব্যাখ্যাকাৰে কৈছে। কোন ব্যাখ্যাকাৰ? মোক লৈ বোলা। ব্যাখ্যাকাৰে কৈ পঠিয়াইছে মায়ালৈ। কৈছে আকৌ, মই নিজে শুনিছোঁ, মায়াক ত্যাগ কৰা, তুমি শান্তিৰ লগত থাকিবা, গতিকে আজিৰ পৰা তোমাৰ লগত কানেকশ্যন বন্ধ। এইবিলাক বুজি নাযাব। বোলে আহিছিল বিশ্বনাথ চাৰিআলিৰ পৰা কৈ গৈছে, এই এনেকুৱা ঘটনা কৈ গ'ল, দিগদাৰ লাগিছে। গতিকে যিটো শাস্ত্ৰত আছে শুদ্ধ মতে বুজি যাওক আৰু বুজি গৈ শুদ্ধ মতে কৰক। পিছত সেইজনী পত্নীয়ে ব্যাখ্যাকাৰৰ ওচৰত গৈ পেলাই সুধিছে, কি আপুনি কোনজনী মায়াক এৰাৰ কথা কৈছে? এওঁ গৈ পেলাই মোক কৈছে তোমাৰ লগত আজিৰ পৰা কানেকশ্যন বন্ধ। বোলে কি? মই কেতিয়া ক'লোঁ? সি কৈছে কেলে আপুনি কোৱা নাই অথনি যে মায়াক ত্যাগ কৰিবা, শান্তিৰ লগত থাকিবা? কৈছে তুমি কি বুজিলা? বোলে এওঁৰ নাম মায়া আৰু কাম কৰা মানুহজনীৰ নাম শান্তি, সেইকাৰণে এওঁক আজিৰ পৰা ত্যাগ কৰিম বুলি কৈছিলোঁ, শান্তিৰ লগত থাকিম বুলি। সেয়া ঘটনা। গতিকে আল্টিমেটলি যি কি নহওক, ইয়াত এতিয়া কৈছে যিটো সুখ পাবৰ কাৰণে যদি আমি নথকা জেগা এটাত কৰি আছোঁ, কেৱলে শ্ৰম হ'ব মাত্ৰ, কেৱলে শ্ৰম। আপোনাৰ যদি বাল্টি এটাত আপুনি পানী উঠাইছে, বাল্টিটোৰ যদি তল ছাইডটো নাই, তেতিয়া আপুনি উঠাই থাকক, কষ্ট কৰি থাকি কি হ'ব? পানীটো আপুনি উঠাই আছে, কিন্তু তলফালে নাই একো। সেইকাৰণে কেৱলে সেই আয়ু ব্যৰ্থ হোৱে মাত্ৰ, পৰম দুখক পাৱে। সেইমতে শ্ৰম কৰিলে জানিবা একোৱে সুখ নেপাৱে। তাৰ বিপৰীতে মুকুন্দ পদক যিটো জনে ভজে, যেনমতে সুখী হয়, একোৱে উপায় সীমত কৰি নুহিকে সুখী নিশ্চয়। কেৱল মুকুন্দৰ পদত যিজনে ভজন কৰিলে, কেৱল কৃষ্ণৰ চৰণত যিজনে আশ্ৰয় ল'লে, সেইজনেহে পৰম আনন্দ লাভ কৰিব পাৰিব। তাৰ কাৰণে প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, তোমালোকৰ হাতত সময় বৰ কম। পুৰুষৰ আয়ু 100 বৰিষ সাক্ষাৎ, তাহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰাত। 20 বৰিষ যায় বালক ক্ৰীড়াত, আৰু 20 যায় জৰা অৱস্থাত। জীৱা অৱশেষ আয়ু থাকয় যুৱাত, সিও কামে ক্ৰোধে লোভে যায় অজ্ঞানত। 100 বছৰৰ আধাখিনি শুই থাকোঁতে যায়। ইয়াত লিখিছে পুৰুষৰ আয়ু 100 বৎসৰ, অৰ্ধেক নিদ্ৰাত যায়। শুই থাকোঁতে যায়। হয়তো আপোনালোকে ভাবিব পাৰে দিনটোতো 12 ঘণ্টা মই শুৱা নাই, কিন্তু আপুনি আপোনাৰ মা দেউতাক সুধিলে গম পাব, সৰু সন্তান এটাই কিমান শুৱে 24 ঘণ্টা। এটা সৰু জন্ম হোৱাৰ পাছত কিমান সময় শুৱে? অকণমান 1-2 মিনিটৰ কাৰণে চকুকেইটা খোলে, আকৌ শুয়ে থাকে। সেইবিলাক আহি ওপৰৰ লেভেলত অলপ ফিটিং হৈ যায়, এভাৰেজ মিলি যায়। আকৌ বৃদ্ধ অৱস্থাত গ'লে আকৌ বিচনা, আকৌ একেটাই। আল্টিমেটলি আমাৰ এভাৰেজ যদি মিলাওঁ, বাল্যকালত কিমান শুলে, বৃদ্ধ অৱস্থাত কিমান শুলে, যুৱ অৱস্থাত অকণমান ইফাল সিফাল হ'ব পাৰে, কিন্তু হ'লেও আল্টিমেটলি আধাটো শুওঁতে যায়। শাস্ত্ৰৰ কথা ভুল হ'ব নোৱাৰে। শাস্ত্ৰত লিখিছে অৰ্ধেক নিদ্ৰাত যায়। তাৰপিছত লিখিছে কিছু ফল নাই ৰাত্ৰিত শয়ন কৰিয়া থাকে সদায়। শুই থাকোঁতে গৈছে, বালক কালৰ পৰা জানা যায় 20 বৰিষ মানে 20 বছৰ বাল্য অৱস্থাত যায়। নানা ক্ৰীড়াৰত নুগুচে মনতে পুৰুষে তাক নেজানে। খেলা ধূলা কৰাৰ মাজেৰে পাছ কৰি দিওঁ, আয়ু যায় ব্যৰ্থে, যুৱা পাইলে আশী, পাছৰো 20 যায়। অসমৰ্থ বইলে বল দূৰ গ'লে, কিছু তাৰ ক্ষমা নাই। বৃদ্ধ অৱস্থাতো 20 বছৰ গুচি যায়। যুৱ অৱস্থাত যিকণ আয়ু থাকে, তাকো কাম ক্ৰোধ লোভ মোহত পাৰ হৈ যায়। তথাপিতো মন পূৰণ নযায়, শৰীৰত বল নাই আকুল ব্যাকুল, লাখুটিক ধৰি আনে দ্ৰব্য সৰ্বদাই। বলৱন্ত কাল তাহাক পুৰিবে নপাৰ একো কালে, শিশৱ বৎসৰ এহিমতে যায় বিষয় মিছা জঞ্জালে। যেতিয়া দাঁত নাইকিয়া হৈ যায়, তথাপিও কয় যে জোল চাই অকণমান দিবি। ইভাগ চুবাব নোৱাৰো নাই, কিন্তু জোল চাই অকণ দে। তাৰমানে তৃষ্ণাটো ল'বলৈ, সোৱাদটো ল'বলৈ তেতিয়াও ইচ্ছা আছে। আমাৰ গতি সেইটো। হাড়ডাল চুবাব নোৱাৰো বেলেগ কথা, অকণমান জোল চাই দে, খামেই তথাপিও নেৰো আমি। বৃদ্ধ হৈ যায়। নাৰদে এবাৰ ভগৱান কৃষ্ণক কৈছিল, হে প্ৰভু তোমাৰ এইবিলাক কি অন্যায়? এই যুৱ ল'ৰাবিলাকক মাৰি আছা তুমি, যিবিলাক অলৰচৰ বৃদ্ধ, যোনে নিজে একো কৰিব নোৱাৰে, বেলেগৰ ওপৰত
ডিপেণ্ডেণ্ট হৈছে, সেইবিলাকক তুমি পেলাই থৈছা। এইবিলাক তোমাৰ অন্যায়। আৰু তুমি মিছাতে অৰ্জুনক কৈছা সমো অহম সৰ্বভূতেষু নামে দৈশ্য অস্তি না প্ৰিয়। নৱম অধ্যায়ত কৈছে 29 নম্বৰ শ্লোকত যে মই সকলোৰে কাৰণে সমান, মোৰ কাৰণে কোনো বিশেষ প্ৰিয় নাই, কাৰো প্ৰতি মোৰ দৈশ্য ভাৱ নাই। আৰু যদি নাই, তুমি এই ল'ৰাবিলাক উঠাইছা সংসাৰৰ পৰা, আৰু বুঢ়াবিলাক চব এৰি আছা, কাৰণটো কি? ভগৱানে বুজি পালে যে হয়, এওঁ গম পাইছোঁ অকণমান আছে মনত ক্ষোভ এটা, ক'লে যে এটা কাম কৰা, ৰথখন লৈ যোৱা, যিকেইজন তোমাৰ দৃষ্টিত আছে তুমিয়ে লৈ আহাগে। নাৰদে লৈ আহিল বৈকুণ্ঠৰ পৰা ৰথ, আৰু আহি দেখিলে এজন অলৰচৰ বুঢ়া আহি পেলাই চিধা ৰথ লৈ আহি পেলাই নামিলে। নাৰায়ণ নাৰায়ণ, বোলে হেৰা কোন তুমি? বোলে মই দেৱৰ্ষি নাৰদ। অ' দেউতা, ডাইৰেক্ট নিবলৈ আহিছোঁ, যিটো বস্তু বহুত বছৰ তপ কৰি নাপায়, বহু বছৰ ঈশ্বৰ চিন্তা কৰি নাপায়, ফ্ৰী অফ কষ্ট দি আছোঁ, ব'লক আপোনাক। ক'লে যাব লাগিব উপায়? বোলে বৈকুণ্ঠলৈ। আৰু গৈ কেতিয়া আহিম? বোলে গ'লে আৰু তাৰ পৰা ঘূৰি আহিব নোৱাৰে। ধেত, মোৰ কামেই শেষ হোৱা নাই, এতিয়া দিবলৈ আহিছ তই? ল'ৰাটোৰ বিয়াই হোৱা নাই এতিয়ালৈকে। বোলে কেতিয়া হ'ব? ছোৱালী চাই আছোঁ, এবছৰমান লাগিব। তেতিয়া এবছৰৰ পিছত যাবনে? বোলে যাম, ল'ৰা বিয়া হ'লে আহিবি। নাৰদ গুচি গ'ল। এবছৰৰ পিছত আহিছে, বোলে ল'ৰা বিয়া হ'ল নহয়, এতিয়া ব'লক। কি কথা কৈছ তই? ল'ৰা বিয়া হৈছেহে, নাতিৰ মুখ দেখাই নাই, নাতিটোৰ মুখখন চায়ে যাম আৰু। সেইটোৱে হ'ল। আকৌ নাতি হোৱাৰ পিছত আহিছে, দেউতা নাতি হ'ল নহয় এতিয়া। তই মোক নেৰা হ'লি যে, মোৰ যাবলৈ এতিয়াও মন নাই। নাতি হৈছেহে, তাৰ লগত খেলাই নাই, হাতী ঘোঁৰা খেলিবলৈ আছে, অকণমান ডাঙৰ হওক। নাৰদে বুজি পালে তৃষ্ণা শেষলৈকে শেষ নহয়। আমাৰ মনটো তেনেকুৱা। এবাৰ এজনে নাৰদক ধ্যান কৰি আছিল। নাৰদে ভাবিছে মোক ধ্যান কৰি কি পাব, সেইকাৰণে তুৰন্ত আহিল, কৈছে হে বৎস, তুমি মোক কিয় ধ্যান কৰিছা? বোলে টকা পইচাৰ প্ৰয়োজন হৈছে। দেৱৰ্ষি নাৰদ বোলে মোৰ নিজৰে ফুটা কৰি এটা নাই, মই ক'ত ক'ত ঘূৰি ফুৰো ঠিক নাই। বোলে নাই, আপোনাৰ ৰিকমেণ্ডেশ্যনৰ বাহাদুৰি আছে, আপোনাৰ কলমটোৰ বাহাদুৰি আছে। আপুনি যে ফৰৱাৰ্ডেড মাৰি দিয়ে না, ৰিকমেণ্ডেড এপ্লিকেশ্যন নি আমাৰ কাৰোবাৰ হতুৱাই কৰাও নাই এটা। কলম লিখি দিয়ক, লিখি দিয়ক। এইটো মৰাবলৈ আহিছে। নাৰদক কৈছে কলম লিখি দিয়ক। নাৰদে ক'লে ঠিক আছে, ইমানকৈ যেতিয়া জোৰ কৰিছ হ'ব, যা ডাইৰেক্ট কুবেৰৰ তালৈকে পঠিয়াই দিছোঁ, তই যি লাগে লৈ আহ। তো কি লাগেনো? অলপমান ধন সোণ লাগে, এইটো পাত্ৰহে আনিম মাত্ৰ। পাত্ৰ এটা দেখুৱাই দিছে, ইয়াতে যিকেইটা পাম আৰু। বোলে হ'ব যা। কুবেৰৰ ওচৰলৈ গ'ল। কুবেৰক ক'লেগৈ যে মোক নাৰদে পঠিয়াইছে, এপ্লিকেশ্যন এখন ফৰৱাৰ্ড কৰি দিছে চিধা। আৰু নাৰদৰ ছিগনেচাৰ দেখাৰ পিছত কুবেৰে কৈছে আৰু উপায় নাই ভাই, যোৱা লৈ যোৱা, ডাইৰেক্ট ভাণ্ডাৰত লৈ যোৱা। খাচ মানুহে লিখি দিছে, যি লাগে দি দিবা ইয়াক, যি লাগে দিবা। আৰু কিহত নিবা? এই পাত্ৰটোত। তেতিয়াতো একো নাই, যোৱা যোৱা লৈ যা। যিকেইটাই নিছে পাত্ৰত দি থাকে, তাত নাইকিয়া হৈ থাকে, শেষে নহয়, গোটেই ভাণ্ডাৰ খালী হৈ গ'ল। সিহঁতে আহি কুবেৰক কৈছে হে প্ৰভু, কি পঠিয়ালা এইটো? ই এনেকুৱা এটা পাত্ৰ আনিছে, বস্তু দিয়ে আছোঁ, সোমাই আছে তাত, শেষ নহয়হে নহয়। কি কৈছা? ভাণ্ডাৰলৈ লৈ বোলা। দেখিছে খালী হৈ গ'ল, বস্তু ক'লে গ'ল? বোলে চব ইয়াত সোমাল। আৰে এনেকুৱা কি মাৰাত্মক বস্তু লৈ আহিছে? নাৰদক মাতা। নাৰদ আহি গ'ল। দেৱৰ্ষি নাৰদ, এইটো কি বস্তু আনিছে? বোলে ময়ো নাজানো, মোক খালি কৈছিল অকণমান লাগে কিবা এটা, মই ক'লো লৈ যা, কুবেৰৰ পৰা লৈ আহিবি। তাক সুধিছে হেৰ এইটো বনাইছ কিহৰে? বোলে মানুহৰ লাও খোলা, গোটেই তৃষ্ণাবিলাক ইয়াতে সোমাই আছে, এইটো শেষ নাই, যিমান দি থাকা, ভৰাই থাকা। এইটো জন্ম শেষ হোৱাৰ পাছতো শেষ নহয়, আকৌ আহিল। এয়া আমাৰ গতি।